ওই কি হল? কি হল? তোর বিয়াচোন পালেহি, মেকআপ আর্টিস্ট ঠিক কৰিলি না নাই? এই নাই ঠিক কৰা, মই মেকআপ আৰ্টিষ্ট মোক নালাগে, মই এনেই চিম্পল যেনেকে আছো তেনেকে ৰেডি হ'ম। তই মেকআপ নকৰাকৈ থাকিবি? তোৰ বিয়াৰ দিনা ইমান স্পেচিয়েল দিনটো তই মেকআপ নকৰিবি? হ'বই নোৱাৰে, কৰিবই লাগিব তই মেকআপ। এই মেকআপত কিছুমানক ইমান ভাৱৰীয়া দেখি মোকো যদি ভাৱৰীয়া দেখা হয় কি হ'ব তেতিয়া? তই জানই মই ইমান চিম্পল ছোৱালী, তো একদম ৰিক্স ল'ব নোৱাৰো মই। একো নহয়, মোৰ চিনাকি বা এজনী আছে, তই যেনেকে বিচাৰ সেনেকেই তাই মেকআপ কৰি দিব। মোৰ তাইৰ ওপৰত বিশ্বাস আছে, গম পাইছ? ঠিক আছে বাৰু, তই যদি ইমান বিশ্বাস কৰ বাজনীৰ ওপৰত আৰু তোৰ ভাল লাগে তেতিয়াহ'লে মই তোক বিশ্বাস কৰিছো আৰু মাতি দিবি, ঠিক আছে? হ'ব। অ বা আহি পালা নেকি? ৰবা মই যাই আছো দেই, তুমি ইয়াতে ৰখি থাকা, মই আহি আছো। আহিলো দিয়া। বা এজনী আহিলে। মা মোৰ ভয় লাগিছে, জাননে কি যে হ'ব। একো নহয় অ, তই ঠিক আছে, চিন্তা নকৰিবি। মাতি দে। ঠিক আছে, তুমি একদম ভয় নকৰিবা, যেনেকে বিচাৰিছা তেনেকে দি দিম, ঠিক আছে? মই একদম মেকআপ লৈ পোৱা নাই আগত, তো আপুনি চাই ল'ব আৰু। ঠিক আছে, একদম টেনশ্যন নল'বা। এতিয়া তুমি আৰামছে বহি দিয়া, একদম আফটাৰ লুকটো চাবা, ঠিক আছে? অ'কে। মই কৈছিলো নে তোৰ ইমান ধুনীয়া লাগিছে? ৱাও, চিৰিয়াছলি মই ভবাই নাছিলো ৰে মোকো ইমান ভাল লাগিব পাৰে বুলি। লাগিব আকৌ। সদায় চিম্পলত থাকো, আজি সঁচাকে তোৰ মেকআপ আৰ্টিষ্ট মানিছো কিন্তু। এইবোৰ বাদ দি এতিয়া বল, পেণ্ডেলত বল জলদি বল। কইনাজনী বিউটিফুল বিউটিফুল বিউটিফুল, এই কইনাজনী বিউটিফুল, দৰা বৰ লাকি দেখাইহে কান্দিছে কইনা ভিতৰি হাঁহি, দেখাইহে কান্দিছে কইনা ভিতৰি হাঁহি, ঐ ঐ ভিতৰি হাঁহি।